এইটো হল সুমঙ্গলা প্ৰজাতি হয় এইটো কেইলিয়ান সুমঙ্গলা এইটো মই লোৱা এতিয়া বৰ্তমান 3 বছৰ হৈ আছে ইয়াৰ 3 বছৰ হৈছে একদম সাপোৰ্টে লাগে এইটো আপোনাৰ অহা বছৰ পৰা লাগিব মই এনে অকল হেৰি মানে দেখাবৰ কাৰণে চাবৰ কাৰণে মই দুটাই লগাইছিলোঁ আচ্ছা এটা একদম সাপৰ পৰাই লাগিব ষ্টাৰ্ট কৰে মানে ইমানটো পৰা হৈ গৈছে এইটো অহা বছৰ পৰা লাগিব মানে অহা বছৰ পৰা লাগিব এনেকুৱা এই জেনেৰেল এইবিলাক তামোল যেতিয়া পৰা লাগে তেতিয়া পৰা লাগে নে তাতে এই অলপ সোনকালে পৰা লাগে এইটো পুলিটো আছিলে আপোনাৰ 2 বছৰ এতিয়া ইয়াৰ হৈ গ'ল 3 বছৰ 5 বছৰ হৈ আছে মানে আচ্ছা 5 বছৰতে চক ইমানখিনি হৈছে তেখেতৰ পুলিটো আৰু এই একদম সাপৰ পৰাই লাগে এইবিধ আৰু এই নামটো কি ক'ল কি সুমঙ্গলা আৰু হাইব্ৰিড প্ৰজাতি হয় আচ্ছা চক ফ্ৰেণ্ডসকল বৰ্তমান মই আহিছিলোঁ এয়া হৈছে সঞ্জীৱনী নাৰ্চাৰীলৈ আৰু আজি আপোনালোকক দেখুৱাম যে এই নাৰ্চাৰীত কি পুলি পোৱা যায় বিভিন্ন ধৰণৰ গছ পুলি আছে বিভিন্ন ধৰণৰ ফুলৰ পুলি আছে আৰু সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱক ইয়াৰ গছ পুলি বা ফুল পুলিৰ প্ৰয়োজন হয় সেইসকলে যাতে এই চাইনবোৰ্ডখন স্ক্ৰীনশ্বট কৰি থৈ যেন ফ্ৰেণ্ডসকল এয়া হৈছে সঞ্জীৱনী নাৰ্চাৰী আৰু এয়া কঁঠালগুৰিত ঋতু কঁঠালগুৰিত অৱস্থিত চাওক সঞ্জীৱনী নাৰ্চাৰী আৰু ইয়াতে আপোনালোকে যি পুলি লাগে সেইবিধ পাব বহুত সুন্দৰ এখন নাৰ্চাৰী হয় চাওক আগলৈকে যিমান দেখিছে সেয়া সকলোবিলাক কেৱল পুলি মিয়াজাকি মেংগো 2,70,000 টকা কেজি বুলি কৈছে বানানা মেংগো ইয়াৰ নামটো কি কৈছিলে লিখা আছে মিয়াজাকি মেংগো বানানা মেংগো এয়া বানানা মেংগো আচ্ছা এই কি পুলি হয় এইটো ৰঙা চন্দন আচ্ছা ৰঙা চন্দন হয় অঁ এইটো এনেকুৱা আজি প্ৰথম দেখিছোঁ ৰঙা চন্দন দেই এইটো অৰিজিনেল ৰঙা চন্দন ইয়াৰ পুলি পাব আপোনালোকে চাওক অৰিজিনেল ৰঙা চন্দন ইয়াত ধুনীয়াকৈ আছে পুলিবিলাক আৰু এয়া চাওক নাহৰ পুলি বহুতে নাহৰ ৰুবলৈ বিচাৰে ঘৰৰ আগপিনে এয়া চাওক নাহৰ পুলি এইবিলাকো পাব আপোনালোকে নাহৰ পুলি এয়া সুন্দৰ পাত এয়া চাওক লিচু পুলি এয়া লিচু সুন্দৰকৈ ৰাখিছে এইবিলাক লিচু পুলি এনেকৈ দিছে লিচু আমটো সুবৰ্ণৰেখা আম এইটো আপোনালোকৰ এইটো কি বাহিৰতো থাকে নেকি বাৰু এনেকুৱা এই বাহিৰৰ প্ৰজাতি নেকি বাহিৰৰ প্ৰজাতি হয় কিন্তু আমাৰ অসমৰ লগত ধুনীয়াকৈ মেচ হয় মানে আচ্ছা এইটো কি তলৰ পৰা লাগে নেকি আমটো একেবাৰে চাপৰ পৰাই আমটো লাগিব অঁ ফুলো আহি আছে এতিয়াতো আম লগা ছিজন আপোনালোকে ফুল দেখাই দিছে চাওক এইটো মাল্টা পুলি মাল্টা মানে কমলা অঁ আচ্ছা এয়া আপোনালোকে চাওক মাল্টা কমলা এই মৌচুমীৰ দৰে নেকি মৌচুমী টাইপৰ হয় এইটো কমলা চাওক এনেকৈ এইটো পাব আৰু ওচৰতে আছে এইখিনি কি ক'লে এইটো নেমু হয় কাজি নহয় এইটো কাজি নেমু নহয় এইটো নাম হৈছে কাগজি নেমু 12 মাহেই লাগে এইটো চব ইমান ধুনীয়াকৈ দেখিছে আৰু এয়া হৈছে মেহগনি পুলি এতিয়া সকলোৱে প্ৰচলিত এইটো বিশেষকৈ সকলোৱে লগাবলৈ বিচাৰে এয়া চব এভেইলেবল আছে মেহগনি পুলি বহুত আছে এয়া আপোনালোকে পাব সুন্দৰকৈ ৰাখিছে ইয়াক ৰামবুটাম বা ৰেমবুটাম বুলি কয় ইয়াৰ লিচুৰ দৰে হয় এইবিধ ফল ইয়াত চাওক আপোনালোকে ইমান ধুনীয়াকৈ ইয়াত ৰাখিছে ইয়াও পাই যাব পুলি আপোনালোকে এয়া চাওক ইয়াৰ ফলবিধ লিচুৰ দৰে হয় আপোনালোকে নিশ্চয় দেখিছে যদি আপোনালোকে দেখিছে তেতিয়াহ'লে কমেণ্টত জনাব এয়া চাওক ফ্ৰেণ্ডসকল কমলাও ইহঁতে ৰাখিছে ইয়াত এই নাৰ্চাৰীত কমলাও পাব কমলা পুলি এনেকৈ ৰাখিছে ইয়াত ধুনীয়াকৈ ৰাখিছে আপুনি ডাইৰেক্ট নি মেলি ৰুবহে লাগে মাত্ৰ এয়া চাওক কমলা পুলিও আছে ইয়াত কমলা পুলি কমলা 2-এজোপা ৰুব লাগে চেষ্টা কৰিব লাগে সেয়া চাওক এয়া চাওক এল'ভেৰা আপোনালোকক লাগে ইয়াৰ পৰা নিব পাৰিব আজিকালি এল'ভেৰা কি কামত লাগে সকলো কামতেই লাগে আজিকালি এল'ভেৰা স্কিনৰ কাৰণে লাগে চাবোন বনাবলৈ লাগে টুথপেষ্টৰ কাৰণে কি কামত লাগে কিন্তু ঘৰত আপোনাৰ এনেকৈ এল'ভেৰা থকাটো বহুত ভাল যিহেতু জুইয়ে পুৰা হওক কীটনাশক যদিহে কিবা কীট পতংগই কামোৰে তেতিয়াও এল'ভেৰা লগাব পাৰে
এয়া চাওক সেইকাৰণে এল'ভেৰা ঘৰত থ'ব লাগে আপোনালোকে এল'ভেৰাও পাব ইয়াত চাইনিজ কমলা ইয়াত চাইনিজ কমলাও আছে এইবিলাক চাওক চাইনিজ কমলাৰ প্ৰজাতি ইয়াত ধুনীয়াকৈ ৰাখিছে ইয়াত চাওক ইমান ধুনীয়াকৈ এইবিলাক বনাই ৰাখিছে এইবিলাক ফুল আহিছে সৰুকৈ লাগে ইয়াত সৰুতে লাগে একদম চাপৰৰ পৰাই লাগে আপোনালোকে এইবিলাক পাব ইয়াত চাওক গোটেই পুলি 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 চাৰিওফালে পুলি কেৱল পুলি ইয়াত চাওক এইবিলাক ইমান ধুনীয়াকৈ ৰাখিছে এইটো চবচে আমাৰ হয় ইয়াত হৈছে মানে ফ্ৰেণ্ডসকল এয়া হৈছে অম্ৰপালি আম যিবিলাক নেকি আপোনালোকে কৃষিৰ লগত জড়িত ফ্ৰেণ্ড আছে সেইবিলাকে নিশ্চয় জানে ইয়াৰ বিষয়ে বহুত চাপৰ পৰাই লাগে অম্ৰপালি আম আৰু ইয়াৰ বহুত মিঠাও হয় আৰু বহুত প্ৰচুৰ পৰিমাণে লাগে এই আমবিধ আৰু ইয়াৰ পুলি আপোনালোকে পাব এই নাৰ্চাৰীত ইয়াত চাওক ধুনীয়াকৈ ৰাখিছে এভেইলেবল কিমান লাগে আপোনালোকে আহক আৰু লৈ যাওকহি ইয়াত চাওক এভেইলেবল আছে বহুত আছে আৰু এইবিধ পিঠাগুটি নেকি এইবিধ বকুল গছ এয়া চাওক বকুল গছ হয় কৃষ্ণৰ মূৰত বকুল ফুল এপাহি যেনেকৈ সেই গীতটো প্ৰচলিত এয়া চাওক বকুল এয়া এইবিলাক পুলিবিলাক সুন্দৰকৈ ঠোঙা ভৰাই ৰাখিছে এয়া চাওক এইবিলাকো পাই যাব আপোনালোকে ইয়াত আৰু নাৰিকল চাওক ইয়াত আপোনালোকে নাৰিকলো পাব প্ৰকাণ্ড এয়া 3টা ভেৰাইটিজ আছে ইয়াত বুলি কৈছে ইয়াত চাওক আপোনালোকে নাৰিকল গছটো প্ৰত্যেকেই ৰুবলৈ বিচাৰে 2-3টা নিয়সী এয়া চাওক ইমান ওখ একদম ডাঙৰ এয়া আপোনালোকে দিব পাৰিব নাৰিকল পুলি এয়া সুন্দৰ ভাল লাগিছে ডাঙৰ হয় পুলিকেইটা এয়া চাওক এনেই নাৰিকল পুলিৰ দাদা ইয়াৰ দামটো কৈ দিব নেকি নাৰিকল এতিয়া আমাৰ আছে বৰ্তমান কেৰেলিয়ানটো আছে আপোনাৰ 400 কেৰেলিয়ানটো আছে 400 বেংগল হাজাৰী আছে আপোনাৰ 200 বেংগল হাজাৰী 200 গ্ৰীণ হাইব্ৰিডটো আছে গ্ৰীণ হাইব্ৰিডটো আপোনাৰ 450 আচ্ছা গ্ৰীণ হাইব্ৰিড প্ৰজাতিটো 450 বুলি কৈছে চব ইমান সুন্দৰকৈ ৰাখিছে নাৰিকল আচ্ছা এইটো কি বুলি ক'লে কঁঠাল পুলি এইটো কঁঠাল এইটো 12মহীয়া কঁঠাল হয় 12মহীয়া ভিতৰ অংশটো হ'ল ৰঙা ইয়াৰ আঠা নাথাকে আঠা মুক্ত হয় মানে আঠা মুক্ত আৰু এইটো কি হয় এইটো হ'ল মছলা এইটো হ'ল 12 মছলা হয় ইয়াত যিকোনো মানে মাছ মাংস যিহত চবতে দুখন পাতিলে হৈ যাব বেলেগ মছলা ইউজ কৰিবই দোকানে মানে ইয়াত চব আপোনালোকে ইমান ধুনীয়াকৈ ৰাখিছে এইবিলাক পুলি ল'ব পাৰিব এই নাৰ্চাৰী উপলব্ধ আৰু এই কঁঠাল এইটো কি কয় এইবিধ কঁঠাল 12মহীয়া কঁঠাল এইবিলাক সৰুতে কলি আহিছে ইমান সৰুৰ পৰাই কলি লাগিছে দেখুৱাই দিছোঁ ইয়াত চব ফ্ৰেণ্ডসকল সৰুতে কলি লাগিছে ইয়াত এতিয়াই কলি লাগিছে অৰ্থাৎ একদম চাপৰ পৰাই লাগিব এইবিলাক বস্তু 12 মাহে লাগে বুলি কৈছে এই কঁঠালবিধ এইবিলাক পুলি আপোনালোকে ইয়াত পাব ফ্ৰেণ্ডসকল বৰ্তমান যিহেতু তামোল পুলি ৰোৱাৰ ছিজন আহিছে বাৰিষাৰ আগমন হৈছে তো এই সময়ত বহুতো ৰাইজে তামোল পুলি বিচাৰি হাবাথুৰি খাই থাকে আৰু তামোল এনেকুৱা এবিধ মানে লক্ষী বস্তু যি পুলিটো মাত্ৰ এবাৰে ৰুব লাগে আৰু বছৰ ফল দিয়ে থাকে সেইটোতো জানেই আৰু তামোলৰ দাম প্ৰতি বছৰে বৃদ্ধি পাই গৈয়ে আছে আৰু গতিকে তামোল পুলি যিসকলে ৰুব বিচাৰে এই নাৰ্চাৰীলৈ আহক এই সঞ্জীৱনী নাৰ্চাৰীত তামোল পুলি এভেইলেবল ইচ্ছুক যদি কোনো ব্যক্তিয়ে তামোল পুলি ল'ব বিচাৰে তেতিয়াহ'লে আহক গাড়ী লৈ আহক কথা পাতি লৈ ইয়াৰ পৰা যিমান লাগে সিমান পুলি লৈ যাব পাৰিব আপোনালোকে ইয়াত চাওক এভেইলেবল তামোল পুলি আৰু এইবিলাক উচ্চ প্ৰজাতিয়ে বুলি ক'ব লাগিব কাৰণ ইয়াত গুটি লাগিব নিশ্চয় আপোনালোকে চিন্তা কৰিবলৈ কোনো বিষয় নাই ইয়াত চাওক এইবিলাক তামোল পুলি বহুত আছে এভেইলেবল আৰু ইয়াতে কৃষ্ণচূড়াৰ পুলিও আছে আপোনালোকে যদি কোনোবাই বিচাৰে কৃষ্ণচূড়া পুলি ইয়াৰ পৰা নিব পাৰিব কৃষ্ণচূড়া পুলিকেইটা বহুত মৰম লগা কয় গীততে কৃষ্ণচূড়া শ্ৰীলিপাত সঁচাই চাওক কৃষ্ণচূড়া শ্ৰীলিপাত এইবিলাক আপোনালোকে নিব পাৰিব ইয়াত আছে মানে পাতটো ৰঙা হৈ যাব আচ্ছা ইয়াত চাওক পাত বাহাৰ পাতটো ৰঙা হৈ যায় এয়া পুলিও আপোনালোকে ইয়াত পাই যাব মেডিচিন প্লান হয় ফ্ৰেণ্ডসকল পৰম বান্ধৱ অশোক গছ বুলি কয় অশোক গছ বুলি কয় অসমীয়াত মানে মহিলাসকলৰ পৰম বান্ধৱ বুলি কৈছে কি কামত ব্যৱহাৰ হয় সেইটো কওক বহুত ঔষধি এইটো ভেষজ পদ্ধতিৰ দ্বাৰা বহুত মানে কামত সেইখিনি বাৰু দেৰি হ'ব ক'বলৈ আছে কিন্তু জনাসকলে জানে ইয়াৰ বিষয়ে আৰু এই ইয়াত ছাঁত জিৰণি ল'লেও ভাল স্বাস্থ্যৰ কাৰণে ইয়াত চাওক ফ্ৰেণ্ডসকল এইবিলাক হৈছে অৰ্কিড প্ৰজাতি ধুনীয়াকৈ ৰাখিছে টপত ৰাখিছে এইবিলাক চব বৰ্তমান বনাই আছে মানে এইবিলাক হৈ আছে এইবিলাক চাব পাৰে আপোনালোকে
এই নাৰ্চাৰীত হয়, এই নাৰ্চাৰীত আহিলে আপোনালোকে এইবিলাকো পাই যাব। এয়া চাওক লেটেকু, এয়া আছে লেটেকু পুলি, এয়া আপোনালোকে পাব লেটেকু পুলিও আছে ইয়াত। ফ্ৰেণ্ডসকল, এয়া হৈছে বগীজামু। আপোনালোকে নিশ্চয় বগীজামু চিনি পায়, আৰু বগীজামু কিন্তু বহুতে পুলি উলিয়াবলৈ নাজানে, কিন্তু ইয়াত আপোনালোকে বগীজামু পাই যাব। ইয়াত এভেইলেবল আছে। চাওক ইমান ধুনীয়া ধুনীয়াকৈ বগীজামু, ওখ ওখ পুলিবিলাক, এইবিলাক আপোনালোকে নিব পাৰিব। চাওক বগীজামু, আৰু ইফালে আছে লেটেকু। ফ্ৰেণ্ডসকল, এয়া হৈছে হাইব্ৰিড প্ৰজাতিৰ তামোল, ইয়াৰ পুলিখিনি তামোল পুলি। ফ্ৰেণ্ডসকল, এয়া হৈছে ক'লা জামু। আপোনালোকে দেখিছে ক'লা জামু, চাওক ইমান ধুনীয়াকৈ পুলি। এইটো এয়া আছে ক'লা জামু পুলি। এয়া সকলোবিলাক ইয়াত উপলব্ধ এই নাৰ্চাৰীত আহক। ফ্ৰেণ্ডসকল, এয়া হৈছে পাইন পুলি। আপোনালোকে ইয়াত পাইনৰ পাই যাব। এয়া চাওক এভেইলেবল আছে ইয়াত পাইন পুলি, আৰু ইয়াত বিভিন্ন ধৰণৰ ফুলৰ পুলি আছে। এয়া চাওক, এইবিধ কি হৈছে? এইটো আপোনাৰ চাইকাছ পাম। চাইকাছ পাম, চাইকাছ পাম হয় এইটো। ইয়াত আছে। এইটো আকৌ পাইন হয়, আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল, এইটো পিটুনিয়া ফুল, ফুলৰ পুলি আছে। আছে পিটুনিয়া ফুল। ইয়াত আকৌ পাইন। চাওক, আৰু এইখিনি আপোনালোকক দেখাই দিছোঁ। ইয়াত কি কি প্ৰজাতিৰ ফুল আছে? ইয়াত আপোনাৰ ডেণ্টাছ আৰু ইম্পেশ্যন আছে, দুটা প্ৰজাতি। ডেণ্টাছ আৰু ইম্পেশ্যন। অঁ আচ্ছা, এয়া ফুলটো আপোনালোকে ইয়াত পাই আছে। ফ্ৰেণ্ডসকল, দামৰ কথা উল্লেখ নকৰিলেও আপোনালোকে কল কৰি সুধি ল'ব। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি যেন। ধন্যবাদ।